আজি বজাৰৰ পৰা গাহৰি পেটু 1 কেজি কিনি আনিলোঁ। তাকে মালপোক শাকৰ লগত বইলিং কৰি আছোঁ। এই গাহৰি পেটু গাহৰি পেটুটোৰ পৰা উতলিব দি আছোঁ শাকৰ লগত। আজি বইলিংটো আছে মোৰ গাহৰি পেটু আৰু মালপোক শাক। এই শাকটো আমি মালপোক শাক বুলি কওঁ, কিন্তু বেলেগে কি কয় নাজানো ইমান। আমি মালপোক শাক বুলি কওঁ। গাহৰি পেটুৰ লগত ধুনীয়াকৈ বইলিং কৰিছোঁ। এই প্ৰায় হৈছে মোৰ শাকৰ লগত গাহৰি পেটু আপোনাৰ বইলিং ধুনীয়াকৈ বনাইছোঁ। আজি খাই কিন্তু মজা লাগিব বইলিংটো।